আমি উত্তৰ কামৰূপ মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী মহোদয়ৰ নিযুত মাইনা আঁচনি শুভাৰম্ভ কৰিলোঁ আমাৰ উত্তৰ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ পংকজ শৰ্মা ডাঙৰীয়া আমাৰ এছডিচি উদ্দেশ্যা শৰ্মা বাইদেউ লগতে আমাৰ উত্তৰ কামৰূপ মহাবিদ্যালয়ৰ সকলো শিক্ষক কৰ্মচাৰীয়ে সহযোগ কৰিছে অনুষ্ঠানটো সফল হৈছে ল'ৰা ছোৱালীবিলাকে আমাৰ বিজেপি চৰকাৰখনৰ প্ৰতি মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ আগবঢ়াইছে আজি মই এতিয়ালৈকে দুখন অনুষ্ঠান কৰিলোঁ নিযুত মাইনা সম্পৰ্ক এইখন আৰু এটা মোৰ ব্যক্তিগত অনুষ্ঠান আছিল ঠিক আছে কি পাছ কৰিলা ফাৰ্ষ্ট ইয়াৰখিনিৰ কাৰণে কি হ'ব এইচএছ পাছ হা আৰু যিখিনি আমাৰ থাৰ্ড চেম হ'ব তেতিয়াহ'লে কি হ'ব ফাৰ্ষ্ট চেম ৰিজাল্ট ওলাইছে আমাৰ ছেকেণ্ড চেম ৰিজাল্টটো ওলোৱা নাই ফাৰ্ষ্ট চেম পাছ তাৰপিছত সমৰ্থ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ তোমালোকে যেতিয়া আমাৰ এপ্লিকেশ্যন কৰিছিলা অনলাইন কৰিলা নহয় অনলাইন কৰে যিখন আমাৰ এখন হেৰি পাইছা নহয় এখন ৰিচিপ্ট পালা নহয় জমা দিছা তাত তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিয়া আছে সেই নাম্বাৰটোত বহাই দিব লাগিব সমৰ্থ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বহাই দিব লাগিব আৰু শুদ্ধকৈ বহাব লাগিব তাৰপিছত বাকীখিনি আছে বেংক ডিটেইলছ চি তিনিটা হেডত আছে চিত আছে তোমালোকৰ একাউণ্ট নাম্বাৰ আটাইতকৈ ডাঙৰ সেইটোৱে মূল কথা কাৰণ এই কথাটো হৈছে কি যিহেতু পইচাৰ লগত সম্পৰ্কীয় কথাটো যাতে একাউণ্ট নাম্বাৰটো কথা ভুল নহয় যোৱাবাৰ বহুতে একাউণ্ট নাম্বাৰ ভুল কৰিছে বহুতৰ পইচা অহা নাই আৰু মই আৰু এটা কথা কৈ আছোঁ নেক্সট আছে IFSC কোড তোমালোকৰ বেংকৰ বহীটোৰ ফাৰ্ষ্ট পেজতে এটা IFSC কোড আছে